মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম 2025 চনৰ সিলেবাছখিনি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে কি চাব লাগিব, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। তোমালোকে ইংলিছৰ তোমালোকে চাব লাগিব টেক্সটবুকৰ দা ফান ডে হেড তোমালোকে চাব লাগিব, দা সাউণ্ড অফ মিউজিক তোমালোকে চাব লাগিব, তাৰপিছত দা ৰোড নট টেকেন তোমালোকে চাব লাগিব। ঠিক আছে, এই তিনিটা চেপ্টাৰ তোমালোকে টেক্সটবুকৰ পৰা চাবা। আৰু তোমালোকে মনত ৰাখিবা যে এই যিখন সিলেবাছ, এইখন সিলেবাছ কিন্তু অফিচিয়েল সিলেবাছ নহয়, আনঅফিচিয়েল সিলেবাছ। তোমালোকৰ স্কুলত তোমালোকে আৰু এবাৰ পৰীক্ষাৰ আগত ধুনীয়াকৈ তোমালোকৰ সন্মানীয় ছাৰ বাইদেউসকলক তোমালোকে সুধি ল'বা। ঠিক আছে, নেক্সট তোমালোকে চোৱা গ্ৰামাৰ এণ্ড ৰাইটিং। গ্ৰামাৰ এণ্ড ৰাইটিঙৰ কি চাব লাগিব চোৱা। তোমালোকে টেন্স চাব লাগিব, তাৰপিছত কুৱেশ্যন পেটাৰ্ণ চাব লাগিব। ইয়াৰ উপৰিও যিখিনি গ্ৰামাৰ তোমালোকে ক্লাছ 8ত পাইছা, সেই গ্ৰামাৰখিনি তোমালোকে চাব লাগিব। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই উপকৃত হ'লা। যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ মোবাইল এপ আৰু হোৱাটছআপ চেনেলটো ডাউনলোড কৰি লোৱা নাই, ফ'ল' কৰা নাই, তোমালোকে ফ'ল' কৰি ল'বা আৰু মোবাইল এপটো আমাৰ ডাউনলোড কৰি ল'বা। তাত তোমালোকে কুৱেশ্যন পেপাৰ, কুৱেশ্যন আনচাৰসমূহ তাত তোমালোকে পাবা। আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা আন কোনটো ছাবজেক্টৰ তোমালোকৰ চিলেবাছ লাগে।